বহু বিদগ্ধ পণ্ডিতে সেকুলারিজমক পশ্চিমীয়া দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলে বিকজ সেকুলারিজম ওয়ার্ড ইজ নট কনসিভড ইন ইন্ডিয়ান কনসেপ্ট ধর্ম নিরপেক্ষতা আমাৰ ইয়াত কথাই নহয় আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাব আমি উই আর নট নিউট্রেল উই আর ইনসাইড আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো আৱাৰ সেকুলারিজম ইজ এ পজিটিভ কনসেপ্ট ওয়েস্টার্ন সেকুলারিজম ইজ নিউট্রেল যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম আমি মন্দিৰৰ বাবে কাম ওয়েস্টার্ন সেকুলারিজম ইজ নিউট্রেল যদি হয় আমি সত্ৰৰ নোৱাৰো বিকজ উই আর নিউট্রেল উই আর সেকুলার আমি ধর্ম নিরপেক্ষ এটা হিমন্ত বিশ্ব শর্মা ধর্ম নিরপেক্ষ কেনেকে হব আই এম এ হার্ডকোর হিন্দু আই ক্যানট বি ধর্ম নিরপেক্ষ আপুনি এজন মুসলমান মানুহ কেনেকে ধর্ম নিরপেক্ষ হব হি ইজ এ হার্ডকোর মুসলিম কিন্তু হিন্দুতে লিখা আছে যে বসুধৈব কুটুম্বকম হিন্দু ধর্মতে কোৱা হৈছে যে ইফ ইউ আর এ হার্ডকোর হিন্দু তেতিয়াহলে আপুনি বসুধৈব কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন ইট ইজ নেভাৰ ইনস্পায়াৰ্ড বাই দ্য ওয়েস্টার্ন ডেফিনেশন অফ সেকুলারিজম আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্বধৰ্ম সমভাব not neutral we are not neutral we are positively aligned because India is a spiritual nation ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিও কিন্তু কও যে আপুনি মন্দিৰত যাব নোৱাৰিব ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে মোক কিন্তু মন্দিৰ যাব লাগিব সেই কাৰণে ভাৰত চাইনা নহয় চাইনাৰ যেটো কনসেপ্ট টোটালিটেৰিয়ান আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজম ইজ আৱাৰ ফুড যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাউ নকৰো আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জিয়াই থাকিব নোৱাৰে শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয় কিন্তু ওয়েস্টার্ন নেশন হৈছে যে নো উই আর নিউট্রেল স্টেট ইজ নিউট্রেল দে হ্যাভ দেয়ার ওন হিস্ট্রি যেতিয়া ফরাসি বিপ্লৱ হৈছিল ইংল্যান্ড বিপ্লৱ হৈছিল ৰজা আৰু গীৰ্জাৰ মাজত সংঘাত হৈছিল আৰু ৰজা আৰু গীৰ্জাৰ মাজত সংঘাতৰ পিছত তেওঁলোকে কৈছিল যে আমি ধৰ্ম খুমাব নিদিও উই উইল বি নিউট্ৰেল কিন্তু আমাৰ ইয়াত আমি কোনো মানুহ নিউট্ৰেল হ'ব নোৱাৰো কাৰণ 5000 বছৰৰ পৰা এইখন ভাৰতত চাকিৰ পোহৰ জ্বলিয়ে আছে মন্দিৰত চাকি জ্বলিয়ে আছে তাক কোনেও নুমাব পৰা নাই হি নুনুমাই ই অনন্ত কাললৈ এনেকৈ চলি থাকিব কাৰণ আধ্যাত্মিকতা আমাৰ সংস্কৃতিত বন্ধা আছে গতিকে সেকুলারিজমৰ অসমীয়া কি ধৰ্ম নিৰপেক্ষতা উই ক্যানট আজি যদি মোক কোনবাই কয় আমি শপত লওঁতে আমি এনে শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ শপত লৈতো বৰদোৱাত যাওঁ প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায় so we cannot be neutral আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম আৰু সেইটো কাৰণে আৰ্টিকল 14 এ কৈছিল যে ষ্টেট উইল নট ডিসক্ৰিমিনেট আম্বেদকাৰক খুদা হৈছিল সেকুলারিজম শব্দ লাগিব নেকি নালাগে সুপ্ৰিম কোৰ্টে কৈছিল যে ইণ্ডিয়ান সেকুলারিজম ইজ ইন্টিগ্ৰেল টু আৱাৰ লাইফ বাট উই আৰ নট ইনস্পায়াৰ্ড বাই ওয়েস্টাৰ্ন সেকুলারিজম সেইবাবে 50 বছৰ জৰুৰী অৱস্থাৰ পিছত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হওক বা আমাৰ ৰাষ্ট্ৰৰ কেবাজনো বুদ্ধিজীৱী লোকে দাবী কৰিছে
যে আমাৰ সংবিধানৰ পৰা সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ শব্দ বাহিৰ কৰাৰ এই হৈছে সুবৰ্ণ সময় বিকজ উই আৰ এ মেচিয়ৰ ডেমক্ৰেসি সেকুলারিজম শব্দ নাথাকিলেও হিন্দু বাই ব্লাড উই আৰ সেকুলাৰ কাৰণ আমি সকলোকে সমান চকুৰে চাওঁ সেকুলারিজম শব্দ নাথাকিলেও হিন্দু বাই ব্লাড উই আৰ সেকুলাৰ কাৰণ আমি সকলোকে সমান চকুৰে চাওঁ ফৰ আস গোটেই পৃথিৱীখনে আমাৰ কুটুম্ব গতিকে আমাক সেকুলারিজমৰ পৰিভাষা ব্ৰিটিছ বা আমেৰিকান সংবিধানৰ পৰা নালাগে আমাৰ সেকুলারিজমৰ পৰিভাষা আমি গীতা আৰু ভাগৱতৰ পৰা লম সেই হৈছে আমাৰ সেকুলারিজম সেই কাৰণে আজি এই দিনটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় ব্যক্তিগতভাৱে আৰু আমি সকলোৱে আমি লাহে লাহে কলোনিয়েলিজমৰ যি ধৰণে আজি আমি উদাহৰণবিলাক নোহোৱা কৰিছো ৰেড ক্ৰছ লোক হৈ গল এতিয়া লোক কল্যাণ পথ কৰ্তব্য পথ যি ধৰণে আমি ব্ৰিটিছ লিগেসি বিলাক নোহোৱা কৰিছো লাহে লাহে ইমাৰ্জেন্সিৰ লিগেসি বিলাকো আমি নোহোৱা কৰিব লাগিব আৰু সেই কাৰণে আজি আমি পুনৰ এবাৰ সংবিধানক যি ধৰণে হত্যা কৰা হৈছিল দেশত জৰুৰী অৱস্থা কি দৰে ঘোষণা কৰা হৈছিল ইন্দিৰা গান্ধীয়ে কেনেকৈ বহু ৰাষ্ট্ৰক দীঘলীয়া কালৰ কাৰণে ডেমেজ কৰি থৈ গৈছিল এই গোটেই কথাবোৰ আজি আমি ৰাষ্ট্ৰৰ আলোচনাৰ মাজলৈ লৈ আহিছো কাৰণ আজি ইন্দিৰা গান্ধীও জীয়াই থকা নাই জয়প্ৰকাশ নাৰায়ণো জীয়াই থকা নাই The actors are not there. বহুত যিসকল এক্টৰ আছিল তেওঁলোক এতিয়া নাই যিসকলে পাৰ্ট প্লে কৰিছিল এতিয়া নাই সো এতিয়া আমি নিৰ্মোহভাৱে বিশ্লেষণ কৰিব পাৰো যে আমাক জৰুৰী